পুনৰ যৌতুকৰ বাবে বোৱাৰী নিৰ্যাতনৰ ঘটনা। বিগত 7 বছৰ ধৰি স্বামীৰ পৰিয়ালত নিৰ্যাতন সহি আহিছে শাহুৱেক আৰু দেউৰেকৰ। কান্দি কান্দি অসহায় হৈ পৰিছে থানাৰ সন্মুখত মহিলাগৰাকী। ঘটনা সংঘটিত হৈছে হাজোৰ 1 নং খলিহামাৰী পাঠানচৰত। নিজৰ নাতিনীয়েকৰ নিৰ্যাতনৰ কথা সকলো বিবৰি ক'লে ককাকে। আনহাতে নাতিনীৰ নিৰ্যাতন সহ্য কৰিব নোৱাৰি নিজৰ ককাকে দি আহিব লগা হৈছে স্বামী পৰিয়ালত টকা পইচা। অভিযোগ অনুসৰি স্বামী গৃহত নাতিনীয়েকৰ শাৰীৰিক মানসিক নিৰ্যাতনৰ বলি হোৱাৰ লগতে দুবাৰকৈ গৰ্ভৰ ভ্ৰূণ নষ্ট কৰাৰো অভিযোগ উত্থাপন হৈছে। স্বামী পৰিয়ালৰ শাহুৱেক মাজেদা আৰু দেউৰেকে অত্যাচাৰ কৰি আহিছে বোৱাৰীগৰাকীৰ ওপৰত। ইমানতে ক্ষান্ত নাথাকি এইবাৰ দাবী কৰিছে 1 লাখ টকাৰ। আৰু দাবী কৰা ধন আনি দিব নোৱাৰাৰ বাবে দেউৰেকে উপৰ্যুপৰি আক্ৰমণ চলালে বৌয়েকৰ ওপৰত। এই ঘটনা সংঘটিত হোৱাৰ পিছতে নিজৰ ককাক স্বামী গৃহত উপস্থিত হৈ নাতিনীগৰাকীক উদ্ধাৰ কৰাৰ লগতে হাজো আৰক্ষী থানাত দাখিল কৰিছে এখন এজাহাৰ। মোর একটা বাচ্চা আছিল পেটত নষ্ট করে দিছে আউরি পেটত নাতি মারিছে বুগাইছে মোর দাদাকে এন্দর ঘরত বলে কয় মই লড়াতো আর একটা বিয়া পাতি দিন চোখরা রাখু ঘরে পরে উলাই যা ওই করে ঘরের আব্বাই ঘরের বস্তু দিছে সব বস্তু এন্দর ঘর লই গেছে মোর মুখ নিয়ে দেয় মন লাগিছে মোর দাঁত গিটা কোথায় কিনে ভাঙি দিছে। কোনে মাৰিছে? মোর আউরি আর দেওরে মারিছে। কিহৰ কাৰণে মাৰিছে? কিয় মাৰে? আগতো মাৰপিট কৰে নেকি? আগতে একটা বউ আছিল বউটো মারি ফেলেছে মরে গেছে এটাকে তোকে মারি ফেলে কিহৰ কাৰণে মাৰে? মোক না রাখে কাৰণটো কি? কারণটো মোক না রাখে কয় তোকে না রাখো মই আর তো বিয়া বাতি দিন মোক লড়াই এনে কই করতে বাতি থাকে আর ঘর বস্তু দিছে আব্বা এইবিলাক বস্তু মোক নে দেয় হেন্দর রুমত রাখবো মান ভাগিছো মোক মারিছে পানি চুবাইছে চুপ ছিঙি দিলে এক করিছে দাঁত লটাই কিনি ভাঙিছে। আগতো মাৰপিট কৰিছিল আপোনাক? আগতে কিহৰ কাৰণে মাৰপিট? কিহৰ কাৰণে? কিমান দিনৰ পৰা কৰি আছে আপোনাক? 7 বছর 5 বছর এনেকুৱা বিয়া হৈছে এনেকৈ 7 বছর পৰা এনেকুৱা কৰি আছে। সন্তান আছে না? মোৰ এটা সন্তান আছে, সন্তানটো মোক নেদেয় লৈ গৈছে মই অলপমান কুলত দিয়ক নেদেয় না। এতিয়া আপোনাৰ পেটত সন্তান আছে? সেইটো মাৰি পেলাইছে পৰি গৈছে না 2 মাহ হৈছে। কোনে মাৰি পেলাইছে? মোৰ আউৰি হা? আউৰি শাহুৱে মাৰি পেলাইছে? লগত লগত কোন কোন আছে এই ঘটনাটোত? মাৰপিট আৰু কোনে কোনে কৰে? মোৰ আউৰি আৰু যাউৰে। আৰু আপোনাৰ হাজবেণ্ড? মোৰ হাজবেণ্ড ৰুমত নাছিল, বাগত গৈছিল, ধান কাটবা গৈছিল। হাজবেণ্ডো মাৰপিট কৰে নেকি আপোনাক? হাজবেণ্ড আব্বা মাৰ কথা শুনি থাকে, শুনি পেলাই মাৰি থাকে। এনে কাৰণটো কি? আপোনাক কিবা বিচাৰিছে? যৌতুক চৌতুক বিচাৰিছে নেকি কিবা? মোক নাৰাখে বোলে কয় 1 লাখ টকা দি তেনেহ'লে মই বাড়ি বনাম, বাড়ি বনাই বোলে তোকে ৰাখিম মই, তেনেহ'লে মই নাৰাখো এনেকৈ কৈ থাকে। পইচা দিলে বোলে মাটি কিনি পেলে মোক বাড়ি বনাই তাতে ৰাখবো, তেনেহ'লে নাৰাখে কয় ঘৰত গুচি যাওঁ না তেনেহ'লে মই বিয়া পাতিম এটা। আপোনাৰ সন্তানটো কিমান দিন হওঁতে তেওঁলোকে মাৰি পেলাইছে? কিমান মাহ হওঁতে? 2 মাহ হৈছিল, পেটত হৈছিল। আউৰি পেটতে নাথি মাৰিছে না, মাৰিছে চুলত ধৰি পানীত চুবাই ৰাখিছে। কোনে ডুবাই ৰাখিছে? মই হাউৰি আৰু যাউৰে। ঘৰ ক'ত আপোনাৰ? আব্বাই ঘর চাই বুলুত আর হাউরি ঘর এই কি খৈলামারি পাঠানচর খৈলামারি। আমার এই বল্লুরুত থানাত আহিছে? থানাত কিয়? এই যে আমার নাতিনিটো চৰত বিয়া দিছিল পাঠানচৰত, তাক হাউৰি আৰু তাৰ দেওৰা তাক মাৰছি পানীৰ তলত চবাই মাৰছি 2 দিন আগত। আৰু সেইদিনা আপোনাৰ কোবাই ফেলে দাঁত গিলা ভাঙছি, খুচি ফেলে বাচ্চা এটা আছে 2 মাহৰ বাচ্চা এটা আছে তাকো ফেল দিছি। এনেকে মাৰছি। আমি শুনি ফেলে মই গেছো, যাই ফেলে মই ঘূৰি আহিছো। ৰাতিৰ কথা কেনকে আনবাৰ সাহস পোৱা নাই। আজি আহিছে মই ঘৰত আহিছো। মাৰপিটটো কোনে কোনে কৰে? মাৰপিটটো কৰিছে আপোনাৰ তাৰ দেওৰা, তাতো 6-7 দিন মাৰছি। কিহৰ কাৰণে মানে আমি এইগিলা নাজানো, যৌতুকৰ কাৰণে বোলে। তাৰ 1 লাখ টকা লাগে ঘৰ বাস্তি বনাব, বনাইলে তাক নিব, নহ'লে নেনায়। মানে যৌতুক লাগে? যৌতুক লাগে, সেইকাৰণে তাক মাৰি থাকে। আগতো আমি দিছো টকা পইচা মাজে মাজে দি থাকো,
আর নাতিনির যেগুলা বস্তু বানি সব মই দিছি, সব দিছো মই দেওয়ার বিছনা চাদর যি আপনার আলমারি সালমারি এগুলো সব দিছো, সেইগুলো আপনি আমার নাতিনি ঘৰত নেদায়, দিছে তার দেওরার ঘৰত এনতে। এইটো আপনি আনবার যাওয়াতে নাতিনি আনবার যাওয়াতে তাক মানে মারামারি কৰিছে। কিমান দিনত বিয়া হ'ব, কিমান বছৰ হ'ল? বিয়াৰ 7 বছৰ কিবা হাৰা 7 এনেকুৱা হয়। আৰু মাৰপিট কিমান দিনত? মাৰপিট হৈ তাৰ পৰা কৈছে বিচাৰ আপোনাৰ 40টা মান হৈছে, কম হইল। তাৰপিছত এনেকে চলি আছে, বুঝছে, এনেকে চলি আছে। আজি তো এটা আপনার মেডিকেল আরো 2বার মেডিকেল এনতে মারা ধরা করাতে। বাচ্চাটো এইলাক মারি, বুঝছে, আগতো বাচ্চা এটার মাজত বাচ্চাটা হয়েছে, আগতো 2বার হয়েছিল। এনাকে মানে খুঁচি খুঁচি মারি ফেলছি, আরো মাটি কাটপা দিছি, বাচ্চা লই মাটি কাটপা দিছি। মাটি না কাটলে এনতে ভাত নেই যায়, আরো টাঙ্গার নই পিছত বই থাকে। তার মানে সেইটো করলেই তার বাচ্চাটো পড়ি যাব, এইসব অনেকে আগতে করছে আর কি। আগতো 2টা বাচ্চা গেছে। কোনে কৰে এগুলা এনতে তার হাউরি আরো হাউরি করে এগুলা। কি নাম? আৰু কি নাম? এই নামটো মাজেদা। আৰু স্বামীৰ নাম? স্বামীর নামটো পাইনা বুলি কয়, তার নামটো কি কৰে পানৰ ব্যাপার করে। নাতিন জোয়ার নাম আজিউদ্দিন। ভাই 2 লোক ধরে শুইও নাই, তোমরা যে তুই যা কও আমার কোরআন মাথায় দাও, আমি তাহলে কমু বই কে মাইলে আর যদি তোমরা কোরআন মাথায় দাও আমি তাও কমু, যাক আমি শুই নাই। বই কে মাইলে আর যদি তোমরা কোরআন মাথায় দাও আমি তাও কমু, যাক আমি শুই নাই। Bureau Report, Times Media 24.